নমস্কাৰ বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে সমাজ বিজ্ঞান। ইতিমধ্যে আমি সমাজ বিজ্ঞানৰ ওপৰত বা সমাজ বিজ্ঞানৰ অন্তৰ্গত ভালেকেইটা বিষয়ৰ ওপৰত আমি আলোচনা আগবঢ়াইছোঁ। অসম বুৰঞ্জীকে আদি কৰি অসমৰ ভূগোল, ভাৰতৰ ভূগোল, ভাৰতৰ ইতিহাস, এই গোটেইবিলাক আলোচনা আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ। গতিকে তাৰে আৰু কিছু কথা লৈ আজি আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। আমাৰ যিটো গ্ৰেড 3 গ্ৰেড 4 যিটো এক্সাম হ'ব, এডিআৰিৰ এক্সাম, এই এক্সামত আমাৰ সমাজ বিজ্ঞান বুলি এটা শিতান আছেই, আৰু এই শিতানত এইবিলাক প্ৰশ্নৰে অৱতাৰণা কৰা হয়। গতিকে এইখিনি আমি ভালদৰে চাব লাগিব। ইয়াত ভালেখিনি নম্বৰ আছে। বিভিন্ন গ্ৰেডত অতি কমেও 20 নম্বৰ আছেই সমাজ বিজ্ঞানৰ ওপৰত। গতিকে আমি এই বিষয়খিনি ভালকৈ জানিব লাগিব। গতিকে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াত প্ৰথম প্ৰশ্ন কি দিয়া আছে এইটো চাই ল'ব। যে ইয়াতে আমি ভাৰতৰ যেতিয়া ব্ৰিটিছসকলে ভাৰতবৰ্ষত ৰাজত্ব কৰি আছিল, তেতিয়া কিছুমান সচেতন নাগৰিক, ভাৰতৰ সচেতন নাগৰিকে ভাৰতৰ কিছুমান কুসংস্কাৰ বা ভাৰতখনৰ সামাজিক সংস্কাৰৰ কাৰণে বিভিন্ন ধৰণৰ কিছুমান গোট কিছুমান সৃষ্টি কৰিছিল বা সমাজ কিছুমান প্ৰতিষ্ঠা কৰিছিল। তাৰে কেইটামান প্ৰশ্ন আমি প্ৰথমতে আলোচনা কৰিব ওলাইছো। ইয়াতে প্ৰথম প্ৰশ্নটো কি আছে যে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ক নম্বৰ অপচন স্বামী দয়ানন্দ সৰস্বতী, খ স্বামী বিবেকানন্দ, গ ৰাজা ৰামমোহন ৰায় আৰু খ স্বামী অৰবিন্দ। ইয়াৰে শুদ্ধ অপচনটো হৈছে স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে কি কৰিছিল? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? ক স্বামী বিবেকানন্দ, খ ৰাজা ৰামমোহন ৰায়, গ স্বামী দয়ানন্দ সৰস্বতী আৰু খ ৰামকৃষ্ণ পৰমহংস। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ নম্বৰ অপচন ৰাজা ৰামমোহন ৰায়। তাৰপিছত প্ৰশ্নটোলৈ আহিছো যে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে ক অপচন আছে ৰামকৃষ্ণ পৰমহংসই, খ ৰাজা ৰামমোহন ৰায়, গ স্বামী বিবেকানন্দই আৰু খ স্বামী দয়ানন্দ সৰস্বতী। ইয়াৰ শুদ্ধ অপচনটো হৈছে গ স্বামী বিবেকানন্দই। স্বামী বিবেকানন্দই তেওঁৰ গুৰু ৰামকৃষ্ণ পৰমহংসৰ নামেৰে এক ধৰণৰ মিছন তেওঁ প্ৰতিষ্ঠা কৰিছিল, যাক নাম ৰামকৃষ্ণ মিছন বুলি অভিহিত কৰা হৈছিল। গতিকে ইয়াৰ শুদ্ধ অপচনটো গ। 4 নম্বৰ প্ৰশ্ন, প্ৰাৰ্থনা সমাজ কোনে আৰম্ভ কৰিছিল? 1867 চনত বম্বেত কিছুমান সমাজ সচেতন নাগৰিকে কি কৰিছিল? প্ৰাৰ্থনা সমাজ বুলি এটা সংস্থা স্থাপন কৰিছিল বা আৰম্ভ কৰিছিল। এই সংস্থাটো কোনে আৰম্ভ কৰিছিল? আমাৰ উত্তৰটো লাগে। ইয়াতে অপচন কেইটা চাব, ক এন যোশী, তাৰপিছত খ এম জি ৰানাডে, মহাদেৱ গোবিন্দ ৰানাডে, গ আত্মাৰাম পাণ্ডুৰং, তাৰপিছত ঘ ৰাজা ৰামমোহন ৰায়। ইয়াৰে শুদ্ধ অপচনটো হৈছে ডক্টৰ আত্মাৰাম পাণ্ডুৰং। কিন্তু তেওঁ আৰম্ভহে কৰিছিল, কিন্তু মেইন গুৰি ধৰোতা আছিল প্ৰাৰ্থনা সমাজৰ এই এম জি ৰানাডে। মহাদেৱ গোবিন্দ ৰানাডে তেওঁ এই গোটেই প্ৰাৰ্থনা সমাজ যিটো গোট এই বা সংস্থা, এই সংস্থাটোত তেওঁ আগবঢ়াই লৈ গৈছিল মহাদেৱ গোবিন্দ ৰানাডে। গতিকে কিন্তু ইয়াতে কথাটো এইটোৱেই যে আত্মাৰাম পাণ্ডুৰঙে প্ৰাৰ্থনা সমাজ আৰম্ভ কৰিছিল আৰু মুখ্য কামখিনি কিন্তু এম জি ৰানাডে কৰিছিল। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নসমূহলৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো। দিল্লীত চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল? আমাৰ ইতিমধ্যে চিপাহী বিদ্ৰোহ 1857 চনত গোটেই দেশজুৰি কি হৈছিল, মানে যুদ্ধখন হৈছিল। তাৰ ভিতৰত বিভিন্ন ঠাইত বিভিন্নজনে নেতৃত্ব বহন কৰিছিল। সেই হিচাপত দিল্লীত চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল? দিল্লীত চিপাহী বিদ্ৰোহৰ 2জন নেতা আছিল মুখ্য নেতা হিচাপত। এজন হল দ্বিতীয় বাহাদুৰ শাহ আৰু জেনেৰেল বক্স খান। জেনেৰেল বক্স খানে সামৰিক যিখিনি দায়িত্ব বা নেতৃত্ব, সেই নেতৃত্বটো জেনেৰেল বক্স খানে লৈছিল। আৰু সেই হিচাপতে আমি মুখ্য নেতা জেনেৰেল বক্স খানকে ক'ব লাগিব। ইয়াতে শুদ্ধ অপচনটো হৈছে খ নম্বৰ অপচন জেনেৰেল বক্স খান। বাকী অপচন কেইটা ক নানা চাহেব, দ্বিতীয় বাহাদুৰ শাহ ইয়াতে আছিল, কিন্তু
এখেতক জেনেৰেল বক্সখনৰ মুখ্য নেতা হিচাপে ধৰা হয় এইটোৱে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, নানা চাহেব কোন আছিল? নানা চাহেব কোন আছিল? নানা চাহেবৰ সেই সময়ত নানা চাহেবৰো ভূমিকা আছিল কিছু কিছু ক্ষেত্ৰত। তেওঁ কোন আছিল? ইয়াতে অপশ্যন কেইটা চাব। ক ঝান্সীৰ ৰাণী তলনীয়া পুত্ৰ, খ দ্বিতীয় বাহাদুৰ শাহৰ নাতি, গ ৱাজিদ আলী শাহৰ তলনীয়া পুত্ৰ, আৰু ঘ পেছোৱা দ্বিতীয় বাজিৰাওৰ তলনীয়া পুত্ৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল পেছোৱা দ্বিতীয় বাজিৰাওৰ তলনীয়া পুত্ৰ আছিল নানা চাহেব। তাৰপিছত 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে কাক অভিহিত কৰা হয়? ক মহাত্মা গান্ধী, খ এলেন অক্টেভিয়ান হিউম, গ উমেশ চন্দ্ৰ বেনাৰ্জী, আৰু ঘ সুৰেন্দ্ৰনাথ বেনাৰ্জী। 1885 চনত কি হৈছিল যে ভাৰতৰ যিখিনি শিক্ষিত সমাজৰ অভাৱ অভিযোগবিলাক লগতে ৰাজনীতিৰ প্ৰেক্ষাপটত দেখা দিয়া সমস্যাবিলাক আলোচনা কৰাৰ কাৰণে এখন প্লেটফৰ্মৰ প্ৰয়োজন অনুভৱ কৰিছিল। আৰু এইটো অনুভৱ কৰিছিল এজন ব্ৰিটিছ নাগৰিকে। তেওঁ আচলতে কি আছিল? ব্ৰিটিছ চৰকাৰৰ এজন কৰ্মচাৰী আছিল বা একজন কি বুলি কম চৰকাৰী বিষয়া আছিল। আৰু সেই বিষয়াজনৰ প্ৰচেষ্টাতে কি হৈছিল? ভাৰতৰ জাতীয় কংগ্ৰেছে জন্ম লাভ কৰিছিল। আৰু তেওঁ হ'ল এলেন অক্টেভিয়ান হিউম। তেওঁ এগৰাকী বিখ্যাত ব্যক্তি আছিল। তেওঁ অকল ৰাজনৈতিক পৰামৰ্শদাতাই নাছিল, তেওঁ একেধাৰে এজন পক্ষীবিদো আছিল, তাৰপিছত এজন বটানিষ্ট আছিল তেওঁ। গতিকে বিভিন্ন ক্ষেত্ৰত তেওঁৰ অৰিহণা আছিল। আৰু তেনে এজন ব্যক্তিয়ে কি কৰিছিল? ভাৰতৰ জাতীয় কংগ্ৰেছৰ জন্ম দিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছিল। আৰু সেইকাৰণে তেওঁক ভাৰতৰ জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে কোৱা হয়। আৰু সেই জাতীয় কংগ্ৰেছৰ যিখন প্ৰথম অধিৱেশন হৈছিল 1885 চনত, সেই অধিৱেশনৰ প্ৰথম যি সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী আছিল। আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জী এওঁলোক লগ লাগি এলেন অক্টেভিয়ান হিউমে প্ৰথম প্ৰস্তাৱটো আগবঢ়াইছিল এই জাতীয় কংগ্ৰেছ গঠন কৰাৰ। গতিকে সেইকাৰণে পিতৃ হিচাপে এলেন অক্টেভিয়ান হিউমকে অভিহিত কৰা হয়। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, কোনে কৈছিল স্বৰাজ মোৰ জন্মস্বত্ব আৰু মই ইয়াক আহৰণ কৰিম? স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল হেভ ইট। এই কথাটো কোনে কৈছিল? ক বাল গংগাধৰ তিলক, খ লালা লাজপত ৰায়, গ মহম্মদ ইকবাল, আৰু ঘ ভি ডি সাবৰকাৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন, বাল গংগাধৰ তিলক। তেখেতে কৈছিল স্বৰাজ মোৰ জন্মস্বত্ব আৰু মই ইয়াক আহৰণ কৰিম। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নকেইটালৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কি দিয়া আছে এইটো চাই ল'ব। স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? ডক্টৰাইন অফ লেপছ। ইয়াতে দিয়া আছে অপশ্যন কেইটা। ক লৰ্ড কেনিং, খ লৰ্ড ডেলহাউচি, গ লৰ্ড উইলিয়াম বেন্টিং, আৰু ঘ লৰ্ড কাৰ্জন। এই স্বত্ব বিলোপ নীতি ডক্টৰাইন অফ লেপছ হ'ল কি? এক ধৰণৰ ব্ৰিটিছ চৰকাৰৰ পলিচি আছিল। আৰু যিটো পলিচিত কি হয়, যিখন ৰাজ্যত কি হৈ যায়, শাসনকৰ্তাজন মৃত্যু হোৱাৰ পিছত তেওঁৰ যদি পূৰ্বপুৰুষ নাথাকে, তেওঁৰ যদি মানে উত্তৰসূৰী নাথাকে, তেতিয়া সেইখন আপোনা আপুনি ব্ৰিটিছ চৰকাৰৰ লগত কি লীন যায়। এনেহেন ধৰণৰ এক ধৰণৰ নীতি তেওঁলোকে আৰোপ কৰিছিল। আৰু এইটো কৰিছিল গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিয়ে। ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিয়ে কৰিছিল। গতিকে এইটো হ'ল খ নম্বৰটো হ'ল ইয়াৰ শুদ্ধ অপশ্যন। ইয়াৰ পিছত আমাৰ ভূগোলৰ প্ৰশ্ন এটালৈ আহিছো যে বায়ুমণ্ডলৰ কোনটো স্তৰক বতৰ সৃষ্টিকাৰী স্তৰ বোলা হয়? আমাৰ যে এই যে আমাৰ বতৰ ৱেডাৰটো আমাৰ বেলেগ বেলেগ ধৰণৰ হয়, যে আজি ৰ'দ দিছে, বৰষুণ পৰিছে, এনেহেন ধৰণৰ ৱেডাৰৰ যিটো চেঞ্জ হয়, এই চেঞ্জটো কোনে সৃষ্টি কৰে? ইয়াতে অপশ্যন কেইটা চাব। ক ষ্ট্ৰেটোস্ফিয়াৰ, খ থাৰ্মোস্ফিয়াৰ, গ ট্ৰপোস্ফিয়াৰ, আৰু ঘ এক্সোস্ফিয়াৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ট্ৰপোস্ফিয়াৰ। এইটো মনত ৰাখিব, ট্ৰপোস্ফিয়াৰ। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, তলৰ কোনখন পাহাৰে পূব আৰু পশ্চিম ঘাট পৰ্বতমালাক লগ লগাইছে? আমাৰ দক্ষিণৰ ফালে, ভাৰতবৰ্ষৰ দক্ষিণৰ ফালে থকা পূৰ্ব ঘাট আৰু পশ্চিম ঘাট যিটো এলানি পৰ্বতমালা আছে, এই দুই পৰ্বতমালাক এখন পাহাৰে লগ লগাই আছে, সংযোগ কৰাই আছে। সেই পাহাৰখনৰ নামটো আমি জানিব লাগে। অপশ্যন আছে ক আৰাৱলী, খ ৰত্নগিৰি, গ নীলগিৰি, আৰু ঘ অন্তগাৰী। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে নীলগিৰি।
নীলগিৰি পাহাৰখন ক'ত আছে? তামিলনাডুত অৱস্থিত। অৰ্থাৎ পূৰ্বঘাট আৰু পশ্চিমঘাট পৰ্বতমালা তামিলনাডুৰ এই নীলগিৰি নামৰ যিখন পাহাৰ, এই পাহাৰখনে কি কৰি আছে? লগ লগাই আছে। তাৰপিছত আমাৰ 12 নম্বৰ প্ৰশ্ন, আজিৰ আলোচনাৰ শেষ প্ৰশ্নলৈ আমি আহিছো। তলৰ কোনটো বেংকক গ্ৰাম্য অঞ্চলত বিনিয়োগ আৰু উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষ পৰ্যায়ৰ বেংক হিচাপে অভিহিত কৰা হয়? এই গ্ৰাম্য অঞ্চলৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত এক ধৰণৰ বেংকে কি কৰে? বিনিয়োগ কৰে আৰু লগতে শস্যৰ ক্ষেত্ৰত, উৎপাদনৰ ক্ষেত্ৰতো বা অন্যান্য কিছুমান উন্নয়নৰ ক্ষেত্ৰত ভাগ লয়। আৰু সেই শীৰ্ষ পৰ্যায়ৰ বেংকটো নামটো আমি জানিব লাগে। ইয়াত অপচন দিয়া আছে ক নাবাৰ্ড, খ IDBI, গ NBFI আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপচনটো হৈছে নাবাৰ্ড। নাবাৰ্ডটো হ'ল কি? নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, ইয়াৰ হ'ল সম্পূৰ্ণ ফুল ফৰ্মটো এইটো, এই নাবাৰ্ড, এইটোৱে ইয়াৰ শুদ্ধ অপচন। গতিকে বন্ধু বান্ধৱীসকল, আজি আমি 12টা প্ৰশ্ন আলোচনা কৰিলো। গতিকে এনেহেন ধৰণৰ প্ৰশ্ন আমাৰ অনাগত এক্সাম বিলাকত অহাৰ খুবেই চান্স আছে। অকল এডিআৰই বুলিয়ে নহয়, আমাৰ অনাগত দিনত যিমান বিলাক এক্সাম হ'ব, এই গোটেই এক্সাম বিলাকত এনেহেন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে। গতিকে আপোনালোকে মনোযোগ দি ভিডিঅ'টো চাব আৰু যদি ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটো যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে আজিলৈ ইমানতে আহিছো। ৰেগুলাৰলি আমাৰ ভিডিঅ'বিলাক চাই থাকিব। আপোনালোকৰ সকলোৰে শুভ হওক তাকে কামনা কৰি ইতিমধ্যে মই বিদায় লৈছো। ধন্যবাদ, শুভৰাত্ৰি।